তেওঁ কেবিনেট কৰিছে কেবিনেটত সিদ্ধান্তটো লৈছে সেই সিদ্ধান্তটোৰ বিষয়ে মোৰ ৰিয়েকশ্যনটো বিচাৰিছে মই পুনে পুনে সংগঠনৰ পৰা আহি আপোনালোকক কথাখিনি ব্যক্ত কৰিব খুজিছোঁ মই গোটেই কথাখিনি নাজানো আপোনালোকে যিখিনি সোধে সেইখিনি কম কিন্তু আপোনালোকে আহাৰ এই 10 মিনিটৰ ভিতৰতে মই দুটামান কথা মোৰ মনলৈ অহাৰ কাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী অসমৰ তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথা বতৰাৰে ভৰপূৰ হৈ আছে ভাঙোনমুখী কথা বতৰাৰে যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি ককপকাই আছে স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপিৰ দিল্লীত আহি তাঁতবাতি দিছে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভাৰ আহি বিভিন্ন ঠাইত গৈছিল আৰু তাত গম পালে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই আপোনালোকে হেক ক'লে ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী আহাৰ আগমুহূৰ্তত অসমলৈ সকলো অসমৰ মানুহক বন্ধকত থৈ মৰ্গেজত থৈ পুনৰবাৰ আগতটো লক্ষ লক্ষ টকা আছেই পুনৰবাৰ 900 কোটি টকা ধাৰ লৈছে সেই বিষয়ে আজি তেওঁ নিমাত নিতাল এটা কথাও নকয় কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কনভয় যি ধৰণে আহিছে এই ধাৰ লোৱা পইচাটোৰে আহিছে সাধাৰণ ৰাইজৰ স্মাৰ্ট মিটাৰে ব্যৱহাৰ কৰা সেই পইচাটো আপোনাৰ টেটু চেপি লোৱা পইচাৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই উৰি ফুৰিছে এতিয়া ঝাৰখণ্ডলৈ যে তেওঁ গৈছে তেওঁ এই অসমৰ মানুহৰ দুখীয়া মানুহৰ পইচাৰেই গৈছে গতিকে তেওঁ এতিয়া কোনো মানুহৰ প্ৰতি দায়বদ্ধতা নাই আজিৰ তাৰিখত মানুহৰ মূল সমস্যাসমূহ ফালৰি কাটি এতিয়া তেওঁ কেৱল মানুহক ভেঙুচালি কৰি বিভিন্ন কথা বতৰাৰে মানুহৰ মনটো ডাইভাৰ্ট কৰাবলৈ বিচাৰিছে যোৱাকালি তেওঁ ইয়ালৈ আহি আপোনালোকে দেখিছে যে যিদৰে তেওঁ ৰেছপন্স পায় সেই ৰেছপন্সটো পোৱা নাই আৰু নোপোৱাৰ ফলত তেওঁ কিয় কাৰণে নাই পোৱা ইয়াৰ বিজেপিৰ নেতাসকলৰ মনটো বেয়া কাৰণ ঝাৰখণ্ডত দুখন ছবি গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখিছিল এজন আপোনাৰ আদিবাসী লোক যাক জেলত পঠিয়াইছিল সেইজনৰ মুখ আৰু আনজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন আদিবাসী পিছপৰা দুখীয়া ৰাইজে ঝাৰখণ্ডৰ SC ST এই সকলে ৰিজেক্ট কৰিলে সেই ৰিজেক্ট কৰাৰ পাছত তেওঁ নিবাত নিতাল তেওঁ এতিয়া ভাৰতবৰ্ষৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি আৰু বিজেপিৰ ভিতৰত সকলোতকৈ তেওঁ আপোনাৰ অপ্ৰিয় ব্যক্তি সেইকাৰণে তেওঁ এনে কিছুমান কথা বিচাৰি ফুৰিছে যিবিলাক কথাৰে তেওঁৰ এই হেৰুৱা যিটো তেওঁৰ কথা বতৰা অকমান কৰবাত জোৰা লগাব পাৰি নেকি এতিয়া আমাৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰো নকলে যে মই আহাৰ সময়ত ধাৰ ল'বলগীয়া হৈছে কিয় ধাৰ ল'বলগীয়া হৈছে সেই কথাখিনি তেওঁ নকয় 900 কোটি টকা যে আকৌ ধাৰ ল'লে আৰু 1.5 লাখ কোটি টকা যে ধাৰ ল'লে সেই ধাৰ লোৱা টকাখিনি কিয় ল'বলগীয়া হ'ল তেওঁৰ উপাৰ্জন কি বৈধভাৱে বাকি তেওঁৰ এই সিন্ডিকেট টিন্ডিকেটৰ কথা বাৰু মই আজি নকওঁ আপোনালোকক বেছি আকৌ কম গতিকে এইটো যিটো সিদ্ধান্ত সেই সিদ্ধান্তটোত তেওঁ আজি যে লৈছে হেতু হ'ল তেওঁৰ হেৰুৱা দিল্লীৰ যিটো অস্তিত্ব সেই অস্তিত্বটো বিপন্ন হোৱাৰ কাৰণে তেওঁ জোৰাতাপৰি দি আজি এই ধৰণে কেবিনেট মিটিং কৰিবৰ কাৰণে কৰিবলগীয়া হৈছে যাতে মানুহে সেই কথা ঝাৰখণ্ডৰ কথাখিনি নাপাতে এইবিলাক যাতে বেলেগ কথা পাতে নাই তেওঁ বোলে মোৰ নামটো উচ্চাৰণ কৰিছে আৰু আমাৰ কাবাৰ নাম উচ্চাৰণ কৰিছে
গোটেই কথাটো কিদৰে ফালৰি কাটিছে চাওকচোন। এতিয়া যিখন আইন আছে সেই আইনৰ যে তেওঁলোকে ভংগ কৰিছে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি আগদিনা স্বীকাৰ কৰিছে। নতুন এতিয়া কিবা আইন কৰিছে সেইটো বিষয়ে মোক সুধিব, মই উত্তৰ দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিষ্টিং যিখন আইন আছে সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ 1 বছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণেই তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে। এই এক্সিষ্টিং যিটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে আজিৰ কথাখিনি আহিব। এক্সিষ্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰৰ ব্যাসাৰ্ধত সেইটো দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে, মই যিবিলাক কথা ক'ব বিচৰা নাই। এতিয়া আমি সেইটোৱে কথা কৈছিলো, তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে। সেইটো তেওঁ কৰিছিল নে নাই তেওঁ কওকচোন, কৰিছিল নে নাই? তেওঁতো স্বীকাৰেই কৰিছে বুলি। গতিকে সেই যে আইন ভংগ কৰিলে তেওঁ যে নিজে স্বীকাৰ কৰিলে তেওঁ সেইটোৰ লগত জড়িত, সেইটোৰ বিষয়ে তেওঁ নিজকে ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে বাকী কথাখিনি আহিব। এতিয়া আমাৰতো গোটেইটো চৰ্চা হ'ব যে বন্ধ কৰি দিলে। মই ক'লো যে বন্ধ আছিল নে নাই আগতেতো বন্ধ আছিল, কেৱল বৈতৰণিটো পাবৰ কাৰণে তেওঁ এইটো খোলাহে লৈছিলে। বাকী সাধাৰণ মানুহেতো আপোনাৰ এইটো কৰিবলৈ ভয় কৰে। তেওঁ যেতিয়া ভিডিঅ'ত ক'লে যে তোমালোকে যি কৰা মই আছো, মোৰ ফালৰ পৰা মই চাম, মই দাৱাত খাবলৈ আহিম তোমালোকৰ তাত, তেতিয়াহে মানুহে এই কথাখিনি সাহস পালে। সেই কথাটোকে কৈছিলো যে মই নিৰ্বাচনৰ যিমান বেৰ জিকিছো কোনো দিন ৰাজহুৱাভাৱে এনেধৰণৰ কামত মই জড়িত হোৱা নাই।